গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2024 ডিচেম্বৰ মাহৰ 4 তাৰিখ আৰু অসমীয়া আঘোণ মাহৰ 18 তাৰিখ। আজি তিথি তৃতীয়া, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:59 আৰু সূৰ্য অস্ত যাব 5:23। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতে নহ'ব। দূৰৰ আত্মীয়ই ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। সাৱধান থাকক, কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰিবৰ যোজনা কৰাই আছে। যোগ্য কৰ্মীৰ পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। কাহৰ কাঁহীত আহাৰ গ্ৰহণ কৰিলে আপোনাৰ প্ৰেম জীৱন সুখ শান্তিৰ আগমন হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যক হ'ব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমিকা আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব। গোটেই দিন আপোনাৰ মন ভালে থাকিব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ লগতে সকলো সুখ আজি অনুভৱ কৰিব। যিকোনো ধাৰ্মিক স্থানত বগা, ক'লা তিল আৰু 7 প্ৰকাৰৰ শস্য দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত আৰু এটা উদাৰ ভাৱ থাকিব। আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব। এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব, কাৰণ এইটোৱে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। আপুনি আপোনাৰ বাকী সময়ত সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে। লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব নালাগে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰি তুলিব পাৰে। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাবি আছিল, কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভবামতে কাম নহ'ব। এই কথাটোৱে আপোনাক চিন্তিত কৰি তুলিব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। চাকৰি অথবা ব্যৱসায়িক লাভৰ বাবে নিজকে কষ্ট নিদিয়াকৈ জোতাৰ তলত তামৰ 7টা গজাল অথবা কিল মাৰি লওক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কফি খোৱা এৰি দিয়ক, বিশেষকৈ হৃদৰোগীসমূহ। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হ'ব। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চৰ দিন। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, কাৰণ অংশীদাৰসকলে আপোনাৰ বেয়া ভাৱে লাভ উঠাব পাৰে। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। বগা মিঠাই খালে আৰু বেলেগকো খোৱালে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ লগত জড়িত সমস্যাই আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক, আৰু যি আপোনাৰ লগত আগৰে পৰা আছে। কিছুদিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান কেন্দ্ৰিত কৰক। অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহসমূহক সহায় কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আত্মীয়সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কলা বগা কাপোৰ কোনোবাই সাধু সন্যাসীক দান কৰিলে স্বাস্থ্য উন্নতি হ'ব।
এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হ'ব পাৰে। ঘৰৰ লগত জড়িত যোজনাসমূহত বিচাৰ কৰাৰ প্ৰয়োজন আছে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। বন্ধু আহিব লগা সময়টো হ'ব পাৰে, কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দৈনিক গতিবিধিত গৰ্ভৱতী মহিলাসকলক সাৱধানী বৰ্তাই চলাটো আৱশ্যক। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটোও দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব। এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনত ভালকৈ উদযাপন কৰক। কলাকাৰ আৰু কামৰ মহিলাবোৰৰ বাবে আজিৰ এই দিনটো বহুত উৎপাদক হিচাপে প্ৰমাণ হ'ব। চিঠি পত্ৰ, লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সৰবৰাহ কৰক। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে বিচনাৰ খুঁটাত তামৰ গজাল লগাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে স্বাস্থ্যসন্মত হৈ থাকিব। আজি আপুনি ভুলতো পইচা ধাৰলৈ নিদিব, আৰু যদি দিয়াটো নিতান্তই জৰুৰী তেন্তে দিয়াজনৰ পৰা লিখিতভাৱে লিখি ৰাখিব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমিকা দুখ পাব পাৰে। সহকৰ্মীৰ সহযোগ অনুযায়ী আপুনি নিজৰ সমস্যাৰ পৰা অতি সোনকালে ওলাবলৈ সক্ষম হ'ব, আৰু আপোনাৰ উন্নতিত এয়া সহায়কাৰী ৰূপে পৰিগণিত হ'ব। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে। মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব। 9 বছৰতকৈ কম বয়সৰ কন্যাক ভোজন কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে নিজৰ বেমাৰৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক। এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া উচিত হ'ব, কাৰণ ইয়াৰ বিষয়ে আপুনি যিকোনো চিন্তা কৰিব পাৰে। সিমানে আপুনি দুখ পাব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। অনাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। জীৱনসংগীৰ কোমল তথা সৰল মনে আপোনাৰ দিন আজি বিশেষ বনাই দিব। হনুমান মন্দিৰত গুড় আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা ভৰা দিন হোৱা স্বত্তে আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। এই ৰাশিৰ লোকসকলৰ ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। আজি আপুনি লাভপ্ৰাপ্ত কৰিব পাৰিব, কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তাক প্ৰশংসা কৰিব। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্তেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। আপোনাৰ অংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন হ'ব কাম। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। প্ৰেমত ভাল পোৱাবোৰ অধিক কৰিবলৈ প্ৰেমিক অথবা প্ৰেমিকাক শামুক, মুকুতা আদিৰ নিৰ্মিত উপহাৰ প্ৰদান কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অৱসাদৰ বিপক্ষে আপোনাৰ হাঁহিয়ে আজিৰ জয়ী সাব্যস্ত হ'ব। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ'ব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱে ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজি আপুনি প্ৰেমপূৰ্ণ মনোভাৱত থাকিব। এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ বাবে যোজনা বনাব পাৰে। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয় তাৰ লগত আজি কথা হ'ব পাৰে। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোঁতে তেখেতৰ কথা মনোযোগ দি শুনক। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে।
যিবোৰ ঠাইত পানীৰ বহুত সমস্যা সেইবোৰ ঠাইত বিনামূলীয়া পানী বিতৰণ কেন্দ্ৰ এটাৰ স্থাপন কৰক। এনেকুৱা সমাজৰ হৈ কাম কৰিলে শনি প্ৰসন্ন হ'ব আৰু কাৰ্যালয়ত আপোনাৰ সুনাম হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত আপুনি সাহসিকতা আৰু শক্তি দেখুৱাৰ প্ৰয়োজন আছে। ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ পাৰ কৰিব পাৰিব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাৰিব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক, নহ'লে এই সম্পৰ্ক আপুনি শলঠেকত পেলাব পাৰে। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন, তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। আজি খালী সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ'ব পাৰে। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। যিমান দূৰ সম্ভৱ বগা কাপোৰক পিন্ধক। যেতিয়া প্ৰেমিকাক লগ কৰিব যায়, এনে কৰিলে এটা সুখময় প্ৰেম জীৱন লাভ কৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।